শিল্পগ্ৰামত মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলা প্ৰশিক্ষণ কৰ্মশালা কাম্য সামাজিক বিকাশ সংস্থাৰ উদ্যোগ সদৌ অসম কাৰাটে সন্থাৰ সহযোগ 200 গৰাকী যুৱতীয়ে শিকিব আত্মৰক্ষাৰ কৌশল অহা 4 পৰা 8 জুলাইলৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলা প্ৰশিক্ষণ কৰ্মশালা কাম্য সামাজিক বিকাশ সংস্থাৰ উদ্যোগত তথা সদৌ অসম কাৰাটে সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই কৰ্মশালাত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন জিলাৰ মহাবিদ্যালয়সমূহৰ পৰা অহা প্ৰায় 200 গৰাকী যুৱতীয়ে এগৰাকী নাৰী যাতে যিকোনো পৰিস্থিতিত আত্মবিশ্বাসেৰে মোকাবিলা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হ'বলৈ এই সমৰকলাৰ প্ৰশিক্ষণ কৰ্মশালাত আত্মৰক্ষাৰ কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই 5 দিনীয়া সমৰকলা প্ৰশিক্ষণ কৰ্মশালাত সহযোগ কৰিব সদৌ অসম কাৰাটে সন্থাই টেকনিকেল অফিচাৰৰ পৰা আৰম্ভ কৰি কৰ্মশালাটো সাফল্যমণ্ডিত কৰি তুলিবলৈ যিখিনি সহযোগিতাৰ প্ৰয়োজন হ'ব সেয়া প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যিক সন্থাই সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত কন্যা সমৰকলা প্ৰশিক্ষণ কৰ্মশালাটোৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগতে সহযোগিতা কৰাৰ বাবে সদৌ অসম কাৰাটে সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰে কাম্যৰ সভানেত্ৰী আঙুৰলতা ডেকাই আপোনালোকে ইতিমধ্যে সকলোৱে জানেই যে মই এগৰাকী ৰাজনৈতিক নেত্ৰী হিচাপে ৰাজনৈতিক মঞ্চখনৰ মাধ্যমেদি মহিলা সবলীকৰণৰ ওপৰত বহুবিলাক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ সজাগতাৰ অনুষ্ঠান কৰি আহিছোঁ গতিকে সেই একেখিনি উদ্দেশ্য আগত ৰাখি একেখিনি লক্ষ্য আগত ৰাখি এতিয়া আমি এখন বেলেগ প্লেটফৰ্ম কাম্য এই কাম্য এটা সামাজিক সংস্থা এই সংস্থাৰ মাধ্যমেদি আমি প্ৰথমটো আমি কাৰ্যসূচী আমি লৈছোঁ যে অহা 4 জুলাইৰ পৰা 8 জুলাইৰ ভিতৰত এই 5 দিনীয়া কাৰ্যসূচী এটা য'ত আমি মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলাৰ প্ৰশিক্ষণ শিবিৰ এটা আমি কৰিব লৈছোঁ আমাক সহযোগ কৰিব সদৌ অসম কাৰাটে সন্থাৰ সভাপতি প্ৰমুখ্য সমূহ টিমে তেখেতসকলে মেন পাৱাৰ আৰু যি টেকনিকেল আমাক ছাপোৰ্ট লাগে সকলোখিনিয়ে দিম বুলি সহযোগ কথা দিছে গতিকে এই যি 5 দিনীয়া আমাৰ প্ৰশিক্ষণ শিবিৰ আছে ইয়াত সমগ্ৰ অসমৰ পৰা বিভিন্ন মহাবিদ্যালয়ৰ পৰা আমাৰ যুৱতী শিক্ষাৰ্থীসকল আহিব আৰু আমি সকলোৱে জানো যে 5 দিনত কাৰাটে কোনেও শিক্ষা দিব নোৱাৰে আৰু ল'বও নোৱাৰে কিন্তু আমি 5 দিনত এইটোৱে চেষ্টা কৰিম যে এগৰাকী যুৱক হওক বা যুৱতী হওক কোনো কথা নাই যে আগবাঢ়ি যোৱাৰ কাৰণে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ সম্বলটোৱে হৈছে আত্মবিশ্বাস গতিকে আমি 5 দিনীয়া কাৰ্যসূচীত আমি আত্মবিশ্বাস যাতে গঢ়ি তুলিব পাৰে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে যুৱতীসকলে যাতে যিকোনো পৰিৱেশত তেওঁলোকে মনৰ শক্তিৰে আত্মবিশ্বাসেৰে যাতে কোনো অস্ত্ৰ নথকাকৈ তেওঁলোকে যাতে এগৰাকী যাতে বলৱান ব্যক্তিকো যাতে তেওঁলোকে ধৰাশায়ী কৰিব পাৰে আত্মৰক্ষাৰ কৌশল তেখেতসকলক আমি দিয়াৰ প্ৰয়াস কৰিম লগতে এটা প্ৰণালীবদ্ধ জীৱনৰ মাধ্যমেদি সাহস আৰু নিৰ্ভীকভাৱে জীয়াই থকাৰ কাৰণে আমি যিমানখিনি পাৰোঁ ছেছন ৰাখি পেলাই এই 5 দিনীয়া কাৰ্যসূচী কৰিম গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ আমি সদৌ অসম কাৰাটে সন্থাৰ আমি সহযোগ ল'বলগীয়া হৈছে কাৰণ কিয়নো সমৰকলাটোত আমি কেইবাটাও বিভাগ পৰে কিন্তু আমি চিন্তা কৰিলোঁ যে সমৰকলা কাৰাটে এনেকুৱা এটা বিষয় থাকিব য'ত নেকি এই আটাইখিনি বিষয় পৰি ল'ব আৰু ইতিমধ্যে কাৰাটে আমাৰ যিখিনি তেখেতসকলে আমাক ছাজেশ্যন দিছে যে ইয়াতে আমাৰ টেকনিকেল ছাপৰ্টখিনি যিখিনি আছে বহুত বেছি ইয়াতো ব্যয়বহুল নহয় আৰু 5 দিনত অন্তত আমাৰ যিসকল যুৱতী বা শিক্ষাৰ্থীসকল আহিব তেওঁলোকে কিছু হ'লেও আয়ত্ত লাভ কৰিবলৈ পাৰিব কাৰণ ছেল্ফ ডিফেন্সৰ বহুকেইটা বিভাগ থাকে তাৰ ভিতৰত কেইটামান সহজ বিভাগ থাকে যিকেইটা বিভাগ মানে খুব সোনকালে তেওঁলোকে আয়ত্ত কৰিব পাৰিব গতিকে সেইধৰণে চিন্তা চৰ্চা কৰি পেলাই আমি কাৰাটে এছ'চিয়েশ্যনৰ লগত আমি সহযোগ বিচাৰিছোঁ আৰু তেওঁলোকে 100% সহযোগ কৰিম বুলি কৈছে গতিকে আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমেদি আমাৰ যিটো বাৰ্তা আমি দিয়াৰ প্ৰয়াস কৰিম যে আত্মবিশ্বাসৰ আধাৰ লৈ আত্মবিশ্বাসেৰে আমি জগত জিনিম আৰু এই ধৰণৰ এটা আমি জাগৰণৰ সৃষ্টি কৰিব বিচাৰিছোঁ কাম্য প্লেটফৰ্মৰ জৰিয়তে ইফালে কাম্য সামাজিক বিকাশ সংস্থাৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধাৰীয়ে তদুপৰি আত্মৰক্ষা বা কাৰাটে ক্ৰীড়াৰ সৈতে সকলো যুৱতী সংযুক্ত হ'বলৈ এক আহ্বান জনালে ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকীয়ে কাম্যই এটা খুব সুন্দৰ পদক্ষেপ লৈছে এটা আদৰ্শৱান প্ৰগ্ৰেম এটা তেখেতে হাতত লৈছে তেওঁলোকে এই যি সেল্ফ ডিফেন্স প্ৰগ্ৰেম হ'ব সেই তাৰ যোগেৰে প্ৰায় 200 গৰাকী
অধিক যুৱতীক আনি তেওঁলোকে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে আৰু তাতে আমি সম্পূৰ্ণভাৱে আমাৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে আমি গোটেইখিনি আমি কৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি ক্ৰমান্বয়ে কৰি গৈ আছোঁ আৰু লগতে আমি ইয়াৰ জৰিয়তে এটা এপিল দিব বিচাৰোঁ যাতে কাৰাটে লৈ সেল্ফ ডিফেন্সলৈ বা কাৰাটে লৈ সকলো যুৱতী আগবাঢ়ি আহক ওলাই আহক আৰু এই কাৰাটে প্ৰেক্টিছ কৰা আৰম্ভ কৰক যাতে এটা ভৱিষ্যতত এটা ভাল ভৱিষ্যতৰ বাবে এটা ভাল শক্তিশালী ভৱিষ্যতৰ বাবে তেওঁলোকে যাতে এই সকলোৱে কাৰাটে লৈ আগবাঢ়ি আহক প্ৰায় 60গৰাকী আমি ডেপুটেশ্যন কৰিম যাতে আমি সুন্দৰভাৱে গোটেই প্ৰগ্ৰেমটো কৰাই নিব পাৰোঁ আমি ইয়াতে অকল তেওঁলোকক সেল্ফ ডিফেন্সে নহয় তেওঁলোকৰ দৈনন্দিন দৰকাৰী হোৱা বহুখিনি বস্তুৰে আমি ইয়াতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব আৰু এইটো এটা সুন্দৰ পদক্ষেপ আমি ধন্যবাদ দিব বিচাৰোঁ আমাৰ এই অনুষ্ঠানটো পাতাত যোনে আগভাগ লৈছে আমাৰ বাইদেউ সকলোৰে সন্মানৰ আমাৰ সভানেত্ৰী বাইদেউ শ্ৰীমতী আংগুলা ডেকা বাইদেউ আৰু লগতে আমি ধন্যবাদ দিব বিচাৰোঁ আমাৰ সভাপতি নিগন্ত কলিতা দেৱক উল্লেখ্য যে সংবাদমেলত উপস্থিত থাকিল সদৌ অসম কাৰাটে সন্থাৰ উপসভাপতি ডক্টৰ ৰঞ্জন কাকতি সম্পাদক আদৰ্শ চৌধাৰী কাম্যৰ সভানেত্ৰী আঙুৰলতা ডেকা সদস্যা ধৃতিমালা ডেকা আৰু দীপ্তিনাথ আদি মহিলা সবলীকৰণ আৰু নাৰী সুৰক্ষাৰ বাবে কাম্যই গ্ৰহণ কৰা পদক্ষেপক শলাগিলে ডক্টৰ ৰঞ্জন কাকতিয়ে কাম্য এক সামাজিক সংস্থা সভানেত্ৰী আঙুৰলতা ডাঙৰীয়ানীৰ পদক্ষেপত অহা 4 পৰা 8 জুলাইলৈকে শিল প্ৰগ্ৰামত অনুষ্ঠিত হ'ব মহিলা সবলীকৰণ আৰু নাৰী সুৰক্ষাৰ কাৰণে সেল্ফ ডিফেন্স ট্ৰেইনিং প্ৰগ্ৰেম ইয়াতে সদৌ অসম কাৰাটে সন্থাৰ তৰফৰ পৰা টেকনিকেল অফিচিয়েলছখিনি যিখিনি ট্ৰেইনিং ব্যৱস্থা আছে সেইখিনি সহযোগ কৰিব আৰু বৰ্তমান সময়ত নাৰীৰ সুৰক্ষাৰ কাৰণে সেল্ফ ডিফেন্সৰ কাৰণে যথেষ্ট জৰুৰী আমি সঘনাই বাতৰি পাই আহিছোঁ নাৰীৰ ক্ষেত্ৰত ধৰ্ষণে হওক বা নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত আমি পাই আহিছোঁ গতিকে নাৰীক যদি আমি সম্পূৰ্ণভাৱে সুৰক্ষিত ৰাখিব লগা হয় মই আহ্বান জনাম যে প্ৰত্যেকগৰাকী শিশুৱে প্ৰত্যেকগৰাকী ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত সেল্ফ ডিফেন্স ট্ৰেইনিংটো গ্ৰহণ কৰিব লাগে আৰু এই পদক্ষেপ লোৱাৰ কাৰণে কাম্যৰ বিষয়ববীয়া ডক্টৰ আঙুৰলতা ডেকাক প্ৰমুখ্য কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৱে মিলি এখন সুস্থ সমাজ যদি গঢ়িবলৈ হওঁ আমি এনেধৰণৰ পদক্ষেপ লোৱাটো অতিকৈ জৰুৰী ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক মূলা গাভৰু শীৰ্ষক কন্যা সমৰকলা প্ৰশিক্ষণ কৰ্মশালা এনে প্ৰশিক্ষণ কৰ্মশালাৰ আচলত ধৰি আত্মৰক্ষা কৌশল আহৰণত দক্ষ হৈ উঠক যুৱতীসকল চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in